এটা ভাল লগা পৰিৱেশ আৰু খুব ভাল লাগে শিক্ষাটো বেলেগ কথা চক্ৰটিছে কৈছিলে ন শিক্ষা জ্ঞান জ্ঞানে শক্তি জ্ঞানে নবৌ এতিয়া বৰ্তমান কিমান সুখী দাদাক পাই কিমান সুখী হৈছে 100ৰ ভিতৰত কিমান নাম্বাৰ দিবা 90% কিয় 10% মাইনাছ কিয় Welcome back to my YouTube channel Biju India Vlogs. আজি মই উপস্থিত আছোঁ নলবাৰী জিলা বৰভাগুৰ উলাবৰী গাঁৱৰ এজন উদ্যমী যুৱক তথা এজন কৃষকৰ ঘৰত আমি তেখেতৰ লগত চিনাকি হওঁ এখেতে হ'ল শ্ৰী গৌতম কাকতি গৌতম দে কিমানলৈকে পঢ়া শুনা কৰিছা মই বিবৰুৱা কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু নলবাৰী কলেজৰ পৰা BSc ডিগ্ৰী পাছ কৰিছোঁ আৰু নলবাৰী কলেজৰ হৈ অল আছাম ফুটবল টুৰ্ণামেণ্ট ফুটবল খেলিছোঁ গোসাইগাঁৱত কোকৰাঝাৰ চাকৰি নাপায় এই খেতি বাতি হেৰি কৰিলোঁ আৰু আৰম্ভ কৰিলোঁ মোৰ প্ৰায় 10-12 বছৰ হ'ল ৰানিং যিহেতু কৰ্মই ধৰ্ম কিবাটো এটা কৰিব লাগিব তাৰপিছত বিয়া বাৰু কৰাই সাংসাৰিক বান্ধোনত কৰিলোঁ 2019 চনত এতিয়া সংসাৰত কোন কোন আছে সংসাৰত আমি দুজনে আছোঁ সেইফালে মানে সৰু পৰিয়াল আৰু হেপী পৰিয়াল আৰু নহয় জানো সুখী পৰিয়াল আমি বৰ্তমান বহুত সুখী চৰকাৰৰ পৰা কিবা এনেকুৱা লোন চোন কিবা পাইছে নাই চৰকাৰৰ পৰা অৱশ্যে সিমান ট্ৰাইও কৰা নাই চৰকাৰৰ ফালৰ পৰা আমাৰ পিছত আৰু পুখুৰী খান্দিম পথাৰত মাটি আছে আৰু এখন ফাৰ্ম খুলিম বুলি ভাবিছোঁ অমিতাৰ ফাৰ্ম 2 বিঘামানৰ এয়া গৌতম দাৰ নব নমস্কাৰ নমস্কাৰ প্ৰথমতে নবৰ পৰা জানিব বিচাৰিছোঁ আৰু আপোনাৰ ভাল নামটো কি মোৰ নাম শ্ৰী প্ৰণীতা বেজবৰুৱা আপোনাৰ মাহঁতৰ ঘৰ মোৰ হাজোৰাম জিয়া মই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী খেতিয়ত পঢ়িলোঁ তাৰে পিছতে BA ডিগ্ৰী কৰিলোঁ হাজো সুৰেন দাসৰ পৰা তাৰে পিছত BA পাছ কৰি অলপ 2-1 বছৰ ঘৰত থকাৰ পিছতে বিয়াই হ'লোঁ আপুনি বিয়াৰ আগত কি কৰিছিলে ঘৰত এখন স্কুলত সোমাই আছিলোঁ এই ভোগালী বিহুৰ কেনেদৰে মানে দুজনে প্ৰস্তুতি চলাই আছে লাৰু পিঠাখিনি গোটেই বনালোঁ আমি তিল পিঠা বনালোঁ নাৰিকল পিঠা বনালোঁ তাৰে পিছত নাৰিকলৰ লাৰু আৰু নাৰিকলৰ চিৰা তাৰে পিছত পাতে বান্ধা মানুহে কয় কঁকাল বান্ধা সেনেকুৱা আৰু নাম দুটা তাৰপিছত আজি আৰু চুঙা পিঠা বনাম এতিয়া আৰু শাল চাল আছে আৰু ঘৰতে ইয়াত পাতিছোঁ কিন্তু বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াতে হওক বা মিডিয়াতে হওক আমি দেখিবলৈ পাই থাকোঁ যে কিছুমান মানুহে মানে ধৰ্মক লৈ মানে কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰি মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰে এই বিষয়ে কি ক'ব নাই এইবোৰ আচলতে কাম নোহোৱা মানুহৰ কাম এইবোৰ ধৰ্মৰ নামত এইবোৰ বিভেদ আনিব নালাগে আমি হিন্দু মুছলিম খ্ৰীষ্টান চব একেই গতিকে আমি ভাই আমি আমাৰ কাষতে মুছলিম মানুহ আছে বা হেৰি আছে আমিতো সেইবোৰৰ লগত লগ বন্ধু হিচাপে ধুনীয়াকৈ চলি আছোঁ খেলা ধূলাৰ পৰা কিবাৰ পৰা ভাত খোৱা বা বিয়া বাহৰ পৰা আমি ধুনীয়াকৈ চলি আছোঁ গতিকে ধৰ্মৰ এইটোত আচলতে সমাজত বিভেদ আনিব নালাগে অলপ ধেমালি আৰু পাৰ্চনেল লাইফৰ বিষয়ে অলপ মানে সোধ-পোছ কৰোঁ আমি নবৌ এতিয়া বৰ্তমান কিমান সুখী দাদাক পাই কিমান সুখী হৈছে খুব ভালে লাগিছে কিমান %? 100ৰ ভিতৰত কিমান নাম্বাৰ দিবা 90% কিয় 10% মাইনাছ কিয় 10% কি হ'ল 10% তাৰমানে কি হ'ল 100 হ'ব লাগে সময় আমি দুজনৰ পৰা বহুখিনি আমি শুনিলোঁ বা বহুখিনি তেখেতসকলৰ বিষয়ে আমি জানিলোঁ এতিয়া আমি তেখেতসকলৰ গৌতম দাই মানে ক'ত কেনেকৈ কি কৰি আছে আমি কিছু গৌতম দাই দেখুৱাব মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে নবৌয়ে কিদৰে পিঠা চিঠা বনাই আছে পাকঘৰত সেইবিলাকো আমি এইটো গৌতম দাৰ ঘৰ এইটো বহু পুৰণি ঘৰ হয় চিঞৰ বাখৰ কৰি থাকে পাৰিলে একদম দুৱাৰ ভাগি দিব তেনেকুৱা আৰু টাইমত যদি আধাৰ নিদিওঁ একদম কি উৎপাত তাৰমানে আপোনাক দেখিলে ইহঁতে মানে হাহাকাৰ লগাই দিয়ে আৰু মোক বুলি নহয় মিছেছো কওঁ মিছেও উৎপাত আমাৰ দুয়োৰে এজন থাকিলেই হ'ল দুজনক মানে পুৰা চিনাকি হৈ গৈছে আৰু খুব ভাল লগা এটা পৰিৱেশ দেখিছে নেকি কিমান মৰম লগাই এনেদৰে হাততে মানে মচুৰ দাইল খাইছে এটা ভাল লগা মানে পৰিৱেশ চাই থাকিব মন যায় আপুনি আহিলেও মানে এনেদৰে মানে আপোনাৰ মানে কেতিয়া মানে সময়টো পাৰ হৈ যাব আপুনি গমকে নাপাব বহুত ভাল লাগিলে ইয়াত এনেকুৱাকৈ দেখি
একোটা চৰাইও জানে যে কিদৰে মানুহক মানে মৰম লগাব লাগে, কিদৰে মানুহে মানে মৰম কৰে। এই ঘৰৰ সন্মুখতে এনেদৰে চোতালতে বিভিন্ন খেতি লগাইছে। তিতকেৰেলা আছে, অমিতাৰ গছ আছে, দেখিছেনে কিমান তামোলৰ গছ, এনেদৰে বিভিন্ন খেতি কৰিছে। আৰু এইপিনে গৌতম দাই দেখুৱাব আমাক। এইবিলাক গৌতম দাৰ পাৰ চৰাৰ মানে বাঁহ বনাই দিছে। এনেদৰে পাৰ চৰাই ইয়াত মানে পালন কৰিছে। ইয়াতো মানে হেৰি কৰিছে, এনেদৰে পাৰ চৰাই বাঁহ বনাই দিছে। মানে ইয়াত অহাৰ পিছত এটা পৰিৱেশটো ভাল লাগি যায় আৰু ইমান ধুনীয়াকৈ মানে বাঁহবোৰ বনাই দিছে। পাৰ চৰাইবিলাকক ভয় খাইছে, আচলতে লাইট লগাই দিয়াৰ কাৰণে ভয় খাইছে অলপ। গৌতম দাই ওলকবিও লগাইছে, শাক, বেঙেনা, এনেদৰে বিভিন্ন ধৰণৰ লগাইছে। এইটো হৈছে নৱহঁতৰ পাকঘৰ। 2জন মানুহ, গতিকে পৰিয়ালটো একেবাৰে সৰু পৰিয়াল, সুখী পৰিয়াল। আৰু এইটো বাহিৰৰ পাকঘৰ হয়, তাৰমানে ইয়াত এনে বাহিৰা বস্তুবিলাক বনাই, এনে গেছত ভিতৰতে বনায়। এইটো কি পিঠা বুলি কয় নব? এইটো পাতে বান্ধা, অৰ্থাৎ কঁকাল বান্ধা। কিছুমানে পাতে বান্ধা কয়, কিছুমানে কঁকাল বান্ধা কয়। গৌতম দাই দেখুৱাই দিছে। এইটো বাহিৰৰ পাকঘৰ। ইয়াত মানে এনে খানা পিনা খালে বা কিছুমান বস্তু বনালে মানে চৌকাত যিখিনি বস্তু বনাই খৰিৰে ইয়াতে বনায়, আৰু বাকী হেৰিত গেছত বনায়। চাহ খাই আছোঁ। নবৌৱে পিঠা দিছে, কিবাকিবি আৰু লাৰু, কিবাকিবি বহুত কিবাকিবি বনাইছে আৰু সেইবিলাক সকলো দিছে। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকোঁ, মই আপোনালোকক দেখুৱাই আছোঁ। পৰিৱেশটো দেখিছেনে? ইমান ধুনীয়াকৈ ৰাখিছে, চাফ চিকুণ। আৰু বিশেষকৈ ক'বলৈ গ'লে নবৌ একেবাৰে মানে চাফ চিকুণ আৰু যিটো ডিচিপ্লাইন। আচলতে যদি মই চমুকৈ ক'বলৈ যাওঁ, শিক্ষাৰ বৰ্তমান সময়ত শিক্ষাৰ অতি প্ৰয়োজন। আৰু শিক্ষিত বোৱাৰীবিলাকৰ মানে কাম কাজতে গম পায়, কাৰণ ইমান সুন্দৰ এটা পৰিৱেশ বনাইছে 2জনে লগ হৈ। আৰু ইজনে সিজনকে ইমান মৰম কৰে, 1 মিনিটে এজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰে। বৰ্তমান সময়ত আমি বোৱাৰীবিলাকক এনেকুৱা পৰিৱেশত দেখোঁনে? অসমীয়া সাজপাৰ পিন্ধি কিদৰে মানে ঘৰত আছে। এয়া ঘৰত থকা পৰিৱেশত আহি মই লগ পাইছোঁ। মই হঠাৎ আহিছোঁ, নকৰাকৈ হঠাৎ আহিছোঁ, আৰু আহি দেখিছোঁ যে নব ক'ৰবাত যোৱা নেকি? কৈছে নহয়, পিঠা বনাই আছোঁ। অসমীয়া বোৱাৰী হ'লে চাদৰ মেখেলা পিন্ধিব লাগে আমাৰ আগৰ মানুহখিনিৰ মতে। আৰু আজিকালিৰ যুগত লং পেণ্ট চাৰ্টে পিন্ধে, আৰু কি ক'ব আৰু মাক দেউতাকে শাসন কৰিব নোৱাৰে। কিন্তু আমাক মাহঁতে দেউতাহঁতে যেনেকুৱা শাসন কৰি পঠাইছিল বা যি নিয়মত পঠাইছিল, সেই নিয়মতে মানি আছোঁ। মই সকলো মহিলাৰ কথা কোৱা নাই। যিসকল মহিলাই নিজৰ গিৰিয়েকক নামানে, কোনো কথাই নামানে, কিন্তু ভগৱানে বিচাৰি ঘূৰি ফুৰে, এইবোৰ আচলতে জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। মই আগতে কৈছোঁ শিক্ষা আৰু শিক্ষাৰ পিছত জ্ঞান, সেইবোৰ তাৰ মানে জ্ঞান নাই। শিক্ষাটো বেলেগ কথা, চক্ৰটিছে কৈছিলে ন, শিক্ষাই জ্ঞান, জ্ঞানে শক্তি। জ্ঞানে শক্তি। গতিকে জ্ঞান নোহোৱা তিৰোতাবোৰে এইবোৰ অনাই বনাই ঘূৰি থাকে। আচলতে যদিহে জ্ঞান থাকিলেহেঁতেন ঘৰতে আপোনাৰ স্বামী ভক্তি কৰি সেইটোৱে মানে ভগৱান বুলি মানি তেনেকৈ চলিব পাৰিলেহেঁতেন। ভ্লগৰ জৰিয়তে গোটেই অসমবাসীক আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে দাদা আৰু নব 2জনকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত ঘূৰিলোঁ, বহুত ভিডিঅ' বনালোঁ, বহুত মানে মানুহ লগ পালোঁ, কিন্তু এনেদৰে পতি পত্নী সুখী পৰিয়াল মই জীৱনত ক'তো দেখা নাছিলোঁ। প্ৰথমটো মোৰ মানে ভিডিঅ'ত প্ৰথমটো সুখী পৰিয়াল এইটো। আৰু মই সেইটোৱে বিচাৰি আছিলোঁ যে অসমত মানে এটা সুখী পৰিয়াল লাগে, আৰু এইটোৱে মই প্ৰথম পালোঁ আমাৰ নলবাৰী জিলাৰ, অসমৰ নলবাৰী জিলাৰ বৰভাগৰ উলাবৰী গাঁৱত। এইটোৱে প্ৰথম সুখী পৰিয়াল। মিষ্টাৰ গৌতম কাকতি আৰু মিছেছ প্ৰণীতা বেজবৰুৱা। গতিকে সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ইহঁত 2জন এনেকৈ সদায় ৰাধা কৃষ্ণৰ নিচিনাই সুখত থাকে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিম। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত সকলো ঘণ্টা নিশ্চয় বুটামটো দবাই দিব, যাতে আহিবলগীয়া মোৰ সকলো ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ ইমানেই। বাই বাই।